Hello everyone, welcome to Aspirants Aid Assam. উপস্থিত হৈছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'ৰ সৈতে। এই ক্লাছটোত আমি ডিছকাছ কৰিম অসম আৰ্ট এণ্ড কালচাৰৰ আমাৰ তৃতীয়টো অধ্যায়, য'ত আমি ডিছকাছ কৰিম ফেষ্টিভেল অফ আছাম আৰ্কিটেকচাৰ আৰু আমাৰ পেইণ্টিং। অ'কে, পেইণ্টিং আমি ইয়াতে ডিছকাছ কৰিম। গতিকে পলম নকৰি আগবাঢ়িছোঁ আমাৰ আজিৰ ছেশ্যনটোলৈ। গতিকে যিয়ে ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আৰম্ভ কৰিছোঁ আজিৰ ছেশ্যন। প্ৰথমতে লিখা আছে ফেষ্টিভেলৰ ভিতৰত শিৱৰাত্ৰি। আমি সকলোৱে জানো শিৱৰাত্ৰি অসমৰ এটা পালন কৰা উৎসৱ যাক ধুমধামেৰে পালন কৰা হয়। অ'কে, এতিয়া ইয়াত লিখা আছে দ্য ফেষ্টিভেল ইজ অলছ' ন'ন এজ শিৱ পূজা ইন আছাম। অ'কে, এইটো আমি সকলোৱে জানো, কিন্তু মনত ৰাখিবলগীয়া লাইন এইটো, দিছ ফেষ্টিভেল চেলিব্ৰেটেড ইন দি মান্থ অফ ফাগুন। ফাগুন মাহত এই উৎসৱটো চেলিব্ৰেট কৰা হয়, এইটোহে আপোনালোকৰ জানিবলগীয়া কথা। অ'কে, নেক্সট আমি আহিছোঁ অপেশ্বৰী সভা। ঠিক আছে, অপেশ্বৰী সভা কুৱেশ্যনটো এনেকুৱাকৈ দিব যে অপেশ্বৰী সভা এটা ধৰ্মীয় উৎসৱ, এটা কৃষিৰ লগত জড়িত উৎসৱ, এনেকুৱা অপশ্যন দিব। গতিকে মনত ৰাখিব অপেশ্বৰী সভা অসমৰ ধৰ্মীয় উৎসৱ। অ'কে, ধৰ্মীয় উৎসৱ এইটো এটা ইম্পৰ্টেণ্ট লাইন, বহুত বেছিকৈ ডাঙৰ কৰি লোৱা নাই PDF-টো। আমি যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ। অ'কে, নেক্সট আমি আহিছোঁ অম্বুবাচী মেলা। অম্বুবাচী মেলা ইজ এ ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ ADR পাৰ্চপেক্টিভ। অ'কে, আমি অম্বুবাচী মেলাৰ বিষয়ে যদি চাবলৈ যাওঁ, ইট ইজ এ ফ'ক বিলিভ ডেট দি মেনষ্ট্ৰুৱেশ্যন অফ মাদাৰ আৰ্থ হেপেন আফটাৰ দ্য 7 days অফ মান্থ আহাৰ। গতিকে পোনপ্ৰথমে মনত ৰাখিব এই মাহটো আহাৰ মাহত এই উৎসৱটি পালন কৰা হয়। ফ্ৰম দিছ ডে অম্বুবাচী ফেষ্টিভেল চেলিব্ৰেটেড ইন আছাম। অ'কে, এই 7 দিনৰ পিছত অম্বুবাচী ফেষ্টিভেলটো পালন কৰা হয়। ঠিক আছে, আৰু এইটো আমাৰ কিছুমান জেগাত আমতি বুলিও কয়, ছঠ বা আমতি বুলিও কয়। অ'কে, আৰু এই উৎসৱটোত কোনো ধৰণৰ ৰিলিজিয়াছ এক্টিভিটি পাৰফৰ্ম কৰা নহয়, মানে কোনো ধৰণৰ পূজা পাতল কৰা নহয়। ঠিক আছে, পূজা পাতল কৰা নহয়। কামাখ্যা আমাৰ যিখন শক্তিপীঠ তাৰে গেটখন দুৱাৰখন বন্ধ কৰি দিয়া হয়, যিখন মূল দুৱাৰ সেইখন বন্ধ কৰি দিয়া হয়। ঠিক আছে, আৰু অসমীয়াত দিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰে। এইটো লোকবিশ্বাস যে আহাৰ মাহৰ 7 দিনৰ পিছত পৃথিৱী মাতৃৰ ঋতুস্ৰাৱ হৈছিল, আৰু সেই দিনটোৰ পৰা আমি অম্বুবাচী মেলা হিচাপে পালন কৰোঁ। ঠিক আছে, আৰু ইয়াক আমতি বুলি কোৱা হয়। অসমীয়াত দিয়া আছে, যিয়ে অসমীয়াত কমফৰ্টেবল হয় অসমীয়াত পঢ়ি ল'ব। নেক্সট আমি আগবাঢ়িছোঁ শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি। অ'কে, সৰুতে আমি এটা কবিতা পাইছিলোঁ, ভাদ মাহত গুৰুৰ তিথি আহিনত শেষ বান। গতিকে সেই লাইনটোৱে মনত ৰাখিব আপোনালোকে, শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি কোন মাহত পালন কৰা হয়, সেইটো হৈছে ভাদ মাহত। অ'কে, ভাদ মাহত পালন কৰা হয়, আৰু এইখিনি সময়ত আমাৰ গোটেই নামঘৰ আৰু সত্ৰবিলাকত নাম কীৰ্তন কৰা হয় বা মহাপুৰুষ দুজনৰ তিথি পালন কৰা হয়। অ'কে, নেক্সট আমি আহিছোঁ জন্মাষ্টমী। জন্মাষ্টমী হৈছে ভাদ মাহৰ অষ্টমী তিথিত আমি জন্মাষ্টমী পালন কৰোঁ। সেইদিনা আমি গম পাওঁ যে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ মা দেউতা কোন আছিল? বাসুদেৱ আৰু দৈৱকী। অ'কে, বাসুদেৱ আৰু দৈৱকী, আৰু সেই দিনটোতে বসুদেৱ আৰু দৈৱকীয়ে শ্ৰীকৃষ্ণক যশোদা আৰু নন্দৰ ঘৰত থ'বলৈ গৈছিল। গতিকে সেই ৰাতিটোত আচলতে বহুত বৰষুণ হৈছিল বুলি আমাৰ মানে বিশ্বাস কৰা যায়, আৰু আমি এইটো সৰুৰে পৰা দেখি আহিছোঁ, বেলেগ কোনোবা দিনা বৰষুণ আহক বা নহওক, জন্মাষ্টমীৰ দিনাখন বৰষুণ আহেই। অ'কে, গতিকে ভগৱানৰ কিবা লীলা চাগে, তেনেকৈ ভাবিব লাগিব। আৰু শ্ৰীকৃষ্ণ আছিলে বসুদেৱ আৰু দৈৱকীৰ 8 নম্বৰ সন্তান, মনত ৰাখিব। অ'কে, নেক্সট আহিলে মহোহো কেতিয়া পালন কৰা হয়? ইন এ মান্থ অফ আঘোণ, আৰু ইয়াত যিবিলাক গীত ইউজ কৰা হয় সেইবিলাক আমি কওঁ মহ খেদা গীত। অ'কে, আঘোণ মাহৰ যিটো আমাৰ ফুল মুন ডে বা পূৰ্ণিমা তিথিৰ দিনাখন আমি মহোহো উৎসৱ পালন কৰোঁ, আৰু ইয়াৰ গীতবোৰক মহ খেদা গীত বুলি কোৱা হয়। নেক্সট আহিলে ৰাস ফেষ্টিভেলটো পালন কৰা হয় সেই একেটা দিনত আঘোণ মাহৰ ফুল মুনৰ দিনাখন বা পূৰ্ণিমা তিথিৰ দিনাখন, আৰু বিশ্বাস কৰা হয় যে সেইদিনাখন লৰ্ড কৃষ্ণ মানে ভগৱান শ্ৰীকৃষ্ণ গোপীসকলৰ মাজত ৰাসলীলা কৰি তেওঁলোকক এণ্টাৰটেইন কৰিছিল। অ'কে, মনোৰঞ্জন দিছিল। আৰু কমলাবাৰী সত্ৰ, মাজুলীৰ কমলাবাৰী সত্ৰ এই ৰাস
উৎসৱৰ কাৰণে বিখ্যাত হয় এইটো মনত ৰাখিব কমলাবাৰী সত্ৰ ৰাস উৎসৱৰ কাৰণে বিখ্যাত হয় আমি বিভিন্ন মঠ মন্দিৰ আৰু সত্ৰসমূহৰ ভিডিঅ' ইয়াৰে নেক্সট ক্লাছতে আপোনালোকৰ মাজলৈ লৈ আহিম গতিকে অলপ অপেক্ষা কৰিব নেক্সট আহিলে ওজাপালি এতিয়া ওজাপালিৰ বিষয়ে মই ইয়াত একো লেখাই দিয়া নাই কাৰণ ওজাপালিৰ বিষয়ে মই লাষ্ট ক্লাছত কৈ দিছোঁ অলৰেডি আপোনালোকে পঢ়ি ল'ব দেউধনীৰ বিষয়ে মই লাষ্ট ক্লাছত কৈছোঁ বাৰে বাৰে কৰি নাথাকোঁ সময় এনেই আৰু আপোনালোকৰ ৱেষ্ট কৰিব মন নাই নেক্সট আহিলে হোলী আমি সকলোৱে জানো ৰঙৰ উৎসৱ আৰু এইটো ইম্পৰ্টেণ্ট নহয় এইটো চবেই জানে কিন্তু ইম্পৰ্টেণ্ট এইটো হোলী অসমত শংকৰদেৱে ইণ্ট্ৰডিউচ কৰাইছিল আৰু বৰ্তমান বৰপেটা আমাৰ কীৰ্তনঘৰ হোলী চেলিব্ৰেশ্যনৰ লগত জড়িত ঠিক আছে হোলী চেলিব্ৰেশ্যনৰ কাৰণে বিখ্যাত আৰু ইয়াত অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে বাহিৰৰ মানে বিশ্বৰ বিভিন্ন জেগাৰ পৰা হোলী চাবলৈকে মানুহ আহে ঠিক আছে আপোনালোকে যদি বৰপেটাৰ হোলী দেখা নাই তেতিয়াহ'লে বহুত ডাঙৰ বস্তু এটা মিছ কৰি আছে আপোনালোকে নেক্সট হোলীত বৰপেটালৈ যাওক তাত গৈ চাওক চাব লগা বস্তু তাত গৈ চাওক হোলী কেনেকৈ উদযাপন কৰা হয় হোলী গীত কেনেকৈ গোৱা হয় হোলী গীতত কি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয় সকলোবিলাক তাত গৈ চাওক চাব লগা বস্তু ঠিক আছে নেক্সট আমি আহিছোঁ দেহাল ফেষ্টিভেলৰ বিষয়ে বহুত বিশেষ জানিবলগীয়া নাই মনত ৰাখিব দেহাল ফেষ্টিভেল কাৰ্বি জনজাতীয়সকলে পালন কৰা এটা উৎসৱ ঠিক আছে নেক্সট আমি আহিছোঁ বাথৌ পূজা অতিকৈ ইম্পৰ্টেণ্ট বাথৌ পূজা বড়ো লোকসকলে পালন কৰে আৰু এইটো পূজা তেওঁলোকে বৰাই বাথৌ তেওঁলোকৰ যিটো ইষ্ট দেৱতা তেওঁক পূজা কৰা দেখা যায় লগতে এইটো কুৱেশ্যন বহুতবাৰ আমাৰ এনেকুৱা এক্সামবিলাকত আহিছে যে এইটো উৎসৱৰ লগত সিজু গছক তেওঁলোকে পূজা কৰে হয়তো কথাখিনি কওঁতে কিবা অলপ ভুল হ'ব পাৰে কিয় কাৰণ ইমান বেছি গিফ্টত মানে বা কেনেকৈ কি কৰে এতিয়া মই ৰিচাৰ্চ কৰা সম্ভৱ নহয় আমি কিতাপৰ পৰা যিখিনি পাইছোঁ সেইখিনি উঠাব ট্ৰাই কৰিছোঁ যদিহে কিবা কাৰণত দুই এটা শব্দ ইফাল সিফাল নহ'বই লাগে যদি কিবা কাৰণত দুই এটা শব্দ ইফাল সিফাল হয়ো তেতিয়াহ'লে আপোনালোকে শুদ্ধ কৰি দিলে মই নিশ্চয় ভাল পাম নেক্সট আহিলে এই উৎসৱত খেৰাই ডেন্সটো আমাৰ চেলিব্ৰেট কৰা হয় খেৰাই ডেন্স মনত ৰাখিব এই দুটা পইণ্ট বহুত বেছি ইম্পৰ্টেণ্ট খেৰাই ডেন্স আৰু এইটো পইণ্টটো আপোনালোকে মনত ৰাখিবলগীয়া ঠিক আছে নেক্সট আমি আহিছোঁ মেডাম মেফিৰ কুৱেশ্যন বহুবাৰ সুধিছে 31 জানুৱাৰীত পালন কৰা হয় ঠিক আছে এইটো মেইনলি আহোমসকলৰ লগত জড়িত আহোমসকলে তেওঁলোকৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ কাৰণে এইটো উৎসৱ পাতে আৰু এইটো উৎসৱ পোনপ্ৰথমে ষ্টাৰ্ট কৰিছিলে চুকাফাই ঠিক আছে আৰু কেতিয়া চেলিব্ৰেট কৰা হয় 31 জানুৱাৰী অসমীয়াত দিয়া আছে আপোনালোকে পুনৰবাৰ পঢ়ি ল'ব পাৰে ঠিক আছে নেক্সট আমি আহিছোঁ চমাংকন অ'কে চমাংকনৰ কুৱেশ্যন চমাংকনটো আমি অসমীয়াত এনেকৈ লিখোঁ চমাংকনৰ কথা অলৰেডি আমাৰ এই এক্সামবিলাকত সুধিছে বহুত বেছি মনত ৰাখিব নালাগে চমাংকনটো খালি মনত ৰাখিব কাৰ্বি ট্ৰাইবৰ লগত জড়িত আৰু তেওঁলোকে ইয়াত এনচেষ্টৰ মানে পূৰ্বপুৰুষসকলক উপাসনা কৰে ঠিক আছে এই দুটা বস্তু মনত ৰাখিলেই হৈ যাব নেক্সট আমি আহিছোঁ কৰম পূজাটো হৈছে টি ট্ৰাইব মানে চাহ জনগোষ্ঠীৰ লগত জড়িত আৰু টুচু পূজাও চাহ জনগোষ্ঠীৰ লগত জড়িত কৰম পূজা টুচু পূজা একদম মনত ৰাখিব আৰু এইটো সময়ত তেওঁলোকে বহুত ডান্স বা গান পাৰফৰ্ম কৰে আৰু তাৰে ভিতৰত কিছুমান আছে বন্দনা গীত খেমতা গীত আৰু ডাল গীত এই তিনি ধৰণৰ গীত তেওঁলোকে ইয়াতে গাবলৈ মানে পাৰফৰ্ম কৰে অ'কে মনত ৰাখিব নেক্সট আমি আহিছোঁ বুদ্ধ পূৰ্ণিমা অতিকৈ ইম্পৰ্টেণ্ট বুদ্ধ পূৰ্ণিমা আজি যাবলৈ বহুত বেছি দিন হোৱাই নাই গৌতম বুদ্ধৰ বাৰ্থডে সেইদিনাখন জন্মদিন সেইকাৰণে বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰা হয় আৰু বহাগ মাহত পূৰ্ণিমাৰ দিনাখন ফুল মুন ডেৰ দিনাখন বুদ্ধ পূৰ্ণিমা পালন কৰা হয় এইটো আপোনালোকে মনত ৰাখিব ঠিক আছে এই দুয়োটা বস্তু এক্সামত সোধা দেখা যায় ইয়াৰে এটাও বস্তু আপোনালোকে এৰিব নোৱাৰে গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট নেক্সট আমি পঢ়িম বিহু আমি কেনেকৈ পঢ়িম চাওক বিহুৰ বিষয়ে মই এটা ফুল ফ্লেজত এটা ক্লাছ লৈ আহিম য'ত মই গোটেইকেইটা বিহুৰ বিষয়ে সম্পূৰ্ণকৈ আপোনালোকক জনাই দিম ঠিক আছে কিন্তু আজি মই বিহুৰ অকণমান এডিশ্যনেল ইনফৰমেশ্যন যিখিনি ইনফৰমেশ্যন সচৰাচৰ পোৱা নাযায় সেইখিনি ইনফৰমেশ্যন দিবলৈ ট্ৰাই কৰিছোঁ যেনেকুৱা বিহু কোনটো ট্ৰাইবে কি হিচাপে পালন কৰে সেইটো মই দিবলৈ ট্ৰাই কৰিছোঁ বিহুৰ ওপৰত ফুল ফ্লেজেড ভিডিঅ' মই হয়তো 2 এদিনতে আপোনালোকৰ মাজলৈ আগবঢ়াম বিহুৰ সম্পূৰ্ণ তথ্য তাত পাই যাব কাৰণ বিহু আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আগন্তুক এডিআৰিৰ কাৰণে অ'কে তো এতিয়া চাওক তিৱা কমিউনিটি চেলিব্ৰেট বিহু ফ্ৰম ৱেডনেছডে অফ বহাগ মান্থ অ'কে এইটো মনত ৰাখিব যে বুধবাৰৰ পৰা বহাগ মাহৰ বুধবাৰৰ পৰাহে তেওঁলোকে বিহু ফেষ্টিভেলটো পালন কৰে আৰু কিন্তু মিচিংবিলাকৰ মেইন বসন্ত উৎসৱ আকৌ বিহু নহয় মিচিংবিলাকৰ মেইন বসন্ত উৎসৱ কি আলি আই লৃগাং তেওঁলোকৰ মেইন বসন্ত উৎসৱ
ৰাভা জনগোষ্ঠীসকলেও ইয়াক বৈশাখ দমাহী বুলি পালন কৰে বৈশাখ দমাহী মনত ৰাখিব বৈশাখ বহাগ এনেকৈ মনত ৰাখিব বৈশাখ দমাহী ডিমাছাসকলে ইয়াক বুচু ফেষ্টিভেল বুলি পালন কৰে বুচু পূজা বুলি ইয়াক পালন কৰে বুচু উৎসৱ অ'কে মনত ৰাখিব সোণোৱাল কছাৰীবিলাকে ইয়াত হাইদাং গীত আৰু হিলাই গীত বিহুত পাৰফৰ্ম কৰে হাইদাং গীত আৰু হিলাই গীত মনত ৰাখিব হাইদাং গীত আৰু হিলাই গীত কোনটো ট্ৰাইবৰ লগত জড়িত সোণোৱাল কছাৰী এক্সামত সুধি দিব পাৰে বহুত বেছি ইম্পৰ্টেণ্ট একদম মনত ৰাখি যাব এইবিলাক কথা ঠিক আছে নেক্সট আমি চাম দি ফেমাছ বিহু ইনষ্ট্ৰুমেণ্ট টকা ইজ কণ্ট্ৰিবিউশ্যন অফ সোণোৱাল কছাৰী কমিউনিটি ভেৰি 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 ইম্পৰ্টেণ্ট আমাৰ যিটো টকাটো মেইনলি সোণোৱাল কছাৰীসকলৰ এটা আমাৰ সোণোৱাল কছাৰীসকলৰ এটা কণ্ট্ৰিবিউশ্যন আমাৰ অসমীয়া সংস্কৃতিৰ কাৰণে সিহঁতে মানে এইটো সোণোৱাল কছাৰীসকলে আৰম্ভ কৰি দি গৈছিল ঠিক আছে টকা আমি কোনটো কওঁ এই এনেকুৱা বাঁহৰ যে বনায় এনেকুৱা এই মাজেৰে ফালি যায় থাকে এনেকৈ বনাই পেলাই এইফালে গাঁঠি এটা থাকে এনেকুৱা মই আঁকি ৰাতিলে ভুল হৈছে ঠিক আছে আপোনালোকে টকা বুলি মাৰি চাব গুগলত পাই যাব ঠিক আছে এতিয়া নেক্সট আহিলে বিহু ইজ দ্য প্ৰাইমাৰী ফেষ্টিভেল অফ মৰাণ কমিউনিটি ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট মৰাণ কমিউনিটিসকলেও এটা বিহুক নিজৰ প্ৰাইমাৰী ফেষ্টিভেল হিচাপে পালন কৰে হাজং কমিউনিটিবিলাকে বিহুক লাৱাটনা বুলি কয় লাৱাচনা নহয় দিয়ক লেৱাটনা বিহু বুলি কয় হাজং কমিউনিটিবিলাকে ইয়াত অসমীয়াত পুনৰবাৰ গোটেইখিনি বস্তু দিয়া আছে আপোনালোকে যিয়ে ইংলিছত অকণমান টান পাইছে অসমীয়াত পঢ়ি ল'ব পাৰে ঠিক আছে নেক্সট আমি আহিছোঁ বড়োসকলে বহাগ মানে বিহুক বৈশাগু বুলি কয় বৈশাগু ঠিক আছে এই সাধাৰণ মনত ৰাখিব বৈশাগু আৰু প্ৰথম মঞ্চ বিহু কেতিয়া পালন আমাৰ চেলিব্ৰেট কৰা হৈছিল প্ৰথম মঞ্চ বিহু উদযাপন কৰা হৈছিল 1950-51 চনত এইটো মই আকৌ এবাৰ কনফিউজন হ'ব পাৰে লিখিছোঁ 1950-51 চনত লতাশিল বিহু মঞ্চত লতাশিল অসমৰ প্ৰথমখন বিহু মঞ্চ ইম্পৰ্টেণ্ট কুৱেশ্যন কিমানবাৰ আহিছে মোৰ নিজৰো মনত নাই এতিয়ালৈকে বহুতবাৰ মই দেখিছোঁ লতাশিল অসমৰ প্ৰথমখন বিহু মঞ্চ আৰু এই গোটেই প্ৰগ্ৰেমটো এজন মানুহৰ লিডাৰশ্বিপত হৈছিলে তেওঁ আছিলে ৰাধা গোবিন্দ বৰুৱা মনত ৰাখিব ৰাধা গোবিন্দ বৰুৱা তেখেতৰ তত্ত্বাৱধানত লতাশিলত প্ৰথম বিহু পতা হৈছিলে ৰাধা গোবিন্দ বৰুৱা আমাৰ এডিআৰিৰ কাৰণে এটা বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্চনেলিটি তেওঁৰ বিষয়ে আপোনালোকে যিমানখিনি ইনফৰ্মেশ্যন পায় লৈ থ'ব আৰু ময়ো লিটাৰেচাৰৰ ভিডিঅ'ত ৰাধা গোবিন্দ বৰুৱা ছাৰৰ বিষয়ে ভালেখিনি ইনফৰ্মেশ্যন দিয়া আছে আপোনালোকে সেইটো ভিডিঅ' যদি চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই ল'ব অ'কে নেক্সট আমি আহিছোঁ বিহু ৰিলেটেড প্ৰথম মুভি হৈছে স্মৃতিৰ পৰশ যিখন বিহুক পটভূমি হিচাপে লৈ ৰচনা কৰা হৈছিল বা উপস্থাপন কৰা হৈছিল এইখন হৈছে স্মৃতিৰ পৰশ আৰু তাৰে পৰিচালক আছিলে নিপ বৰুৱা মনত ৰাখিব নিপ বৰুৱা তাৰে পৰিচালক আছিলে ঠিক আছে এতিয়া চবতকৈ ইম্পৰ্টেণ্ট এইবিলাক কুৱেশ্যন খুব কম সোধে কিন্তু লাহে লাহে যিহেতু কম্পিটিশ্যনবিলাক টাফ হৈ গৈছে আমি গতিকে কিছুমান বস্তু আমি ইগন'ৰ কৰিব নোৱাৰোঁ জাষ্ট লাইক আমাৰ পুৰুষসকলে পিন্ধা বিহুৰ যিটো চোলা তাক আমি চাপকন বুলি কওঁ ঠিক আছে আমাৰ সেই বিহুৰ শেষ দিনটোক আমি চেৰা বিহু বুলি কওঁ এইবিলাক কুৱেশ্যন এতিয়া আৰু আমাৰ এডিআৰিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে ইয়াতে আকৌ অসমীয়াত গোটেইখিনি বস্তু ঠিক কৰি দিয়া আছে আপোনালোকে যি অসমীয়াত ভাল পায় পুনৰবাৰ পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি ল'ব অ'কে এইটো পুনৰ ভুল হৈ আছে মই শুদ্ধ কৰি দিছোঁ 1959 নহয় 1950 আপোনালোকে ভুল নকৰিব ঠিক আছে নেক্সট আহিলে কাতি বিহু হৈছে মই অলপ একদম চমুকৈ দি দিছোঁ মই কৈছোঁৱেই নেক্সট এটা ভিডিঅ' আনিম বিহুৰ ওপৰতে মই যিটো এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয় যাক আমি কঙালী বিহু বুলি কওঁ ঠিক আছে শস্য চপোৱা উৎসৱ বা আমি কঙালী বিহু বুলি কওঁ মনত ৰাখিব বৰ্তমান এইখিনিয়েই নেক্সট আহিলে ফাট বিহু এইটো ফাট বিহু নহয় দিয়ক ফাট বিহু নহয় এইটো ফাট বিহু বুলি ক'ব আপোনালোকে এইটো এইবাৰ এটা এনেকুৱা কুৱেশ্যন যিটো কুৱেশ্যন এইবাৰ আমাৰ যিটো বিহু সম্ৰাজ্ঞীনে বিহু কুঁৱৰী প্ৰতিযোগিতাত সোধা হৈছিলে এইটো কুৱেশ্যন সোধা হৈছিলে যে ফাট বিহু ক'ত মেইনলি পালন কৰা হয় এইটো হৈছে লখিমপুৰ জিলাৰ ঢকুৱাখানাত আপোনালোকে লখিমপুৰটো মনত ৰাখিব লাগিব ঢকুৱাখানাটো মনত ৰাখিব লাগিব ঠিক আছে সেই নাচনীগৰাকীয়ে লখিমপুৰ বুলি ক'ব পাৰিছিল কিন্তু ঢকুৱাখানাটো ক'ত তেওঁ অলপ বিফল হৈছিল গতিকে তেওঁক বিচাৰকে এইটো কথা বুজাই দিছিল গতিকে আৰু এইটো লাষ্ট চাগে আপোনাৰ ফৰেষ্ট ৰেঞ্জাৰৰ কুৱেশ্যন পেপাৰত আহিছিল যে ফাট বিহু মেইনলি ক'ত পালন কৰা হয় সেইটো হৈছে লখিমপুৰ জিলাৰ ঢকুৱাখানাত পালন কৰা হয় নেক্সট আহিলে ভঠেলি ঠিক আছে এইটো মেইনলি আমাৰ লোৱাৰ আছামত পালন কৰা হয় ভঠেলি য'ত দুডাল বাঁহ ছাইড বাই ছাইড দুডাল বাঁহ মানে
কাষত ৰাখি ভঠেলি উৎসৱ আলোচনা কৰে আৰম্ভ কৰে মই ভালকৈ দেখা নাই এতিয়ালৈকে গতিকে মই ইমান বেছি কেনেকৈ পালন কৰি গম নাপাওঁ আপোনালোকে খালি মনত ৰাখি যাব ঠিক আছে আৰু বাৰুদালক কোৱা হয় পাৰ ভঠেলি উৎসৱৰ লগত জড়িত ইয়াতে কেইটামান উৎসৱ আৰু মই জনগোষ্ঠীবিলাকৰ নাম দি দিছোঁ মই কিবিলাক চাবলৈ কোনবিলাক এৰিব লাগে মই নিশ্চয় আপোনালোকক দেখাই দিম সেইমতে আপোনালোকে মনত ৰাখিব আৰু গোটেইখিনি বস্তু মই অসম এয়াৰ বুকৰ পৰা উঠাইছোঁ ঠিক আছে মই জনাই দিছোঁ তাতে এইটো মনত ৰখা দৰকাৰ নাই এইটো ইম্পৰ্টেণ্ট পানী তোলা বৰসভা চুতীয়া এইটো ইম্পৰ্টেণ্ট ফৰকান্তি ইম্পৰ্টেণ্ট ফুলমাচি মাৰ পূজা আপোনালোকে মনত ৰাখিলেও কথা নাৰাখিলেও কথা নাই ফুৰালুং ইম্পৰ্টেণ্ট বৰত ইম্পৰ্টেণ্ট বহাগীয় বিচু ইম্পৰ্টেণ্ট বৈশাগু ইম্পৰ্টেণ্ট বাইখো বাথৌ বাছ পূজা ইম্পৰ্টেণ্ট নেক্সট আহিলে ইয়াতে এইফালে আলি আই লৃগাং ভেৰি ভেৰি ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট আছে কৰম পূজা কাৰ্তিক আছা তাৰপিছত খেৰাই গাৰ্জা গেৰুবা সমাংকন তাৰপাছত আৰু কি আছে এইকেইটা মুখস্থ কৰিলে হ'ব আপোনালোকে গোটেইখিনি মুখস্থ কৰিব নালাগে মই চিলেক্টিভলি দি দিছোঁ আপোনালোকে লিখি ল'ব ঠিক আছে নেক্সট আহিলে বালি ৰজা দোমাহী মুখস্থ কৰিব পাৰে বুচুটো মুখস্থ কৰিব বৈশাগু মুখস্থ কৰিব বৈশাগৰ দোমাহী মুখস্থ কৰিব ঠিক আছে বাকী এইকেইটা মেডাম মেফি মুখস্থ কৰিব ৰংকেৰ মুখস্থ কৰিব তাৰপিছত লেৱাটনা মুখস্থ কৰিব ৱাংগালা বহুতবাৰ সুধিছে ৱাংগালা বিশেষকৈ মুখস্থ কৰিব হাছং পূজা মনত ৰাখিব তাৰপাছত এইফালে কি আছে চৰক পূজা মনত ৰাখিব চংখং মনত ৰাখিব তাৰপাছত এইফালে কি আছে দেহাল দোমাহী আৰু হ'ব এইখিনি যদি আপোনালোকে মনত ৰাখে ইয়াৰ ভিতৰতে অকণমান পৰি যাব নেক্সট আহিলে মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ ভাষা ইয়াৰে কুৱেশ্যনবিলাক কেনেকৈ আহে গম পাই নাই ইয়াৰে কুৱেশ্যনবিলাক আহে যে তলৰ কোনবিধ ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট তলৰ কোনবিধ আপোনাৰ উইণ্ড ইনষ্ট্ৰুমেণ্ট এনেকৈ আহে ঠিক আছে ইয়াৰে ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্টৰ ভিতৰত প্ৰথমবিধ আছে বীণা বহুত সকলোতকৈ পুৰণি ইনষ্ট্ৰুমেণ্ট তাৰ পিছত আছে দোতাৰা একতাৰা খমক বিপাঞ্চী ৰুদ্ৰবীণা ৰামবীণা মনত ৰাখিব আৰু একতাৰাটো আমাৰ মেইনলি জাতিল আৰু খোলাটোৰ পৰা বনোৱা হয় জাতিল আৰু খোলাটোৰ পৰা একতাৰা ইনষ্ট্ৰুমেণ্টটি বনোৱা হয় মনত ৰাখিব নেক্সট আমি আহিছোঁ উইণ্ড ইনষ্ট্ৰুমেণ্ট য'ত আছে পেঁপা আছে বাফেলৰ হৰ্ণৰ পৰা মানে মহৰ শিঙৰ পৰা বনোৱা হয় ঠিক আছে মিচিং লোকসকলে পেঁপাক পেম্পা বুলি কয় ডিমাচাসকলে খুৰী বুলি কয় ৰাভাসকলে চিংৰা বুলি কয় খোৱা চিংৰা এই চিংৰাটো নহয় দিয়ক এইটো পেঁপা চিংৰা বুলি কয় টি ট্ৰাইববিলাকে পেঁপাটি বুলি কয় মনত ৰাখিব পেঁপা যেতিয়া দুটা এনেকৈ এটা থাকিলে এনেকৈ কাষত যদি আৰু এটা কিছুমান কেতিয়াবা দেখা পোৱা যায় নহয় দুটা একেলগে থাকে সেইটোক আমি কওঁ জুৰীয়া পেঁপা মনত ৰাখিব জুৰীয়া পেঁপা এইটো আৰু কিছুমান ইম্পৰ্টেণ্ট উইণ্ড ইনষ্ট্ৰুমেণ্ট হৈছে ৰণশিঙা খংশিঙা ৰামশিঙা কিছুমান আৰু আছে বাঁহী আছে আৰু বড়ো কছাৰীসকলে বাঁহীক চিফুং বুলিও কয় আৰু নেক্সট এটা আমাৰ বায়ুৰে আমাৰ চলিত আমাৰ এটা ইনষ্ট্ৰুমেণ্ট হৈছে বেনু যাক আমি ভেৰি বুলিও কওঁ অ'কে মনত ৰাখিব অসমীয়াত দিয়া আছে পুনৰবাৰ আপোনালোকে পঢ়ি ল'ব পাৰে ঠিক আছে ভিডিঅ'টো পজ কৰি ল'ব আকৌ পঢ়ি ল'ব নেক্সট আহিলে গগনাটো মুখত থৈ সাধাৰণতে বজোৱা হয় ই মংগোলিয়ান কালচাৰৰ পৰা অহা বুলি আমি বিশ্বাস কৰিব পাৰোঁ আৰু ইয়াক বেম্বো বাঁহেৰে বনোৱা হয় ঠিক আছে গগনা তিনি ধৰণৰ থাকে ৰামধন গগনা যিটো পুৰুষসকলে বজায় লাহৰী গগনা যিটো মহিলাসকলে বজায় মনত ৰাখিব ৰামধন ল'ৰাৰ নিচিনা নাম ৰাম গতিকে পুৰুষসকলে বজায় লাহৰী এটা ছোৱালী টাইপ নাম গতিকে এইটো ছোৱালীসকলে বজায় আৰু এটা আছে শালিকী গগনা ঠিক আছে অসমীয়া দিয়া আছে আপোনালোকে পঢ়ি ল'ব নেক্সট আহিলে তালটো হৈছে আমাৰ এটা অতি ইম্পৰ্টেণ্ট ইনষ্ট্ৰুমেণ্ট যাক আমি পেয়াৰ হিচাপে ইউজ কৰা হয় এপাত তাল ইউজ কৰা নহয় এযোৰ তাল ইউজ কৰা হয় ঠিক আছে এতিয়া জঠা বুলি বড়ো মানুহবিলাকে কয় চেংচো বুলি কাৰ্বি মানুহবিলাকে কয় আৰু লুপি বুলি মিচিং মানুহবিলাকে কয় ঠিক আছে তালটো বেল মেটেলৰ দ্বাৰা বনোৱা হয় আপোনালোকে কমেণ্টত জনাব বেল মেটেলক অসমীয়াত কি বুলি কোৱা হয় ঠিক আছে এইটো কমেণ্ট বক্সত জনাব ঠিক আছে ইয়াতে অসমীয়াত দিয়া আছে মনত ৰাখিব চাই ল'ব এবাৰ নেক্সট আহিলে সুতুলি মেইনলি এটা উইণ্ড ইনষ্ট্ৰুমেণ্ট মনত ৰাখিব উইণ্ড ইনষ্ট্ৰুমেণ্ট সুতুলিটো মই এক্সট্ৰাকৈ কিয় লিখিছোঁ মই বুজাই আছোঁ ইয়াতে কিছুমান বিশেষ বৈশিষ্ট্য আছে সুতুলিটো দেখাত হাফ মুন মানে এনেকুৱা টাইপৰ
সুতুলিটো দেখা এনেকুৱা টাইপৰ মনত ৰাখিব উইণ্ড ইনষ্ট্ৰুমেণ্ট বিহুত ইউজ কৰা হয় আৰু ইয়াক মেইনলি এইটো বিশ্বাস কৰা হয় যে সুতুলিটো বৰষুণ আনিবৰ কাৰণে বৰষুণ অহাৰ কাৰণে এইটো সেই বাদ্যযন্ত্ৰটো ব্যৱহাৰ কৰা হয় এইটো বিশ্বাস আছে যে বাদ্যযন্ত্ৰটো বজালে বৰষুণ আহে এতিয়া নেক্সট আহিলে টকাৰ কথা আমি ক'লোঁ আমাৰ অলপ আগতে যে বাঁহেৰে বনোৱা হয় আৰু বড়োসকলৰ মাজত ইয়াক থৰকা বুলি কোৱা হয় কিন্তু বৰ্তমান লোৱাৰ আছামত ইয়াক থৰকা বুলিয়ে কয় ঠিক আছে নেক্সট আহিলে কিছুমান ইম্পৰ্টেণ্ট ফেক্টবিলাক হৈছে চিফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ কাৰ্বি চেং হৈছে কাৰ্বিসকলৰ প্ৰধান মিউজিকেল ইনষ্ট্ৰুমেণ্ট ঠিক আছে হৰিন্দো হৈছে হাজংসকলৰ এটা প্ৰধান মিউজিকেল ইনষ্ট্ৰুমেণ্ট যিটো ভায়লিনৰ নিচিনা একেই খগেন মহন্তদেৱক আমি বিহুৰ ৰজা বুলি কওঁ কিং অফ বিহু বুলি কওঁ মনত ৰাখিব এইকেইটা ফেক্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰা কুৱেশ্যন আপোনালোকে পোৱাৰ সম্ভাৱনা খুবেই আছে নেক্সট আহিলে লেডাৰ ইনষ্ট্ৰুমেণ্টৰ ভিতৰত কি আছে ঢোল আছে আমি ঢোলটো আৰু সকলোৰে প্ৰিয় ঢোল আছে ঢোলটো কি কাঠেৰে বনোৱা হয় মেংগ' আৰু জেকফ্ৰুইট এনেকুৱা কাঠেৰে বনোৱা হয় ঠিক আছে ঢোল বহুত টাইপৰ আছে বিহু ঢোল ঢোপ ঢোল বৰ ঢোল জয় ঢোল পাতি ঢোল এইবিলাক মনত ৰাখিব এটা লেডাৰ ইনষ্ট্ৰুমেণ্ট আছে খোলটো মেইনলি সত্ৰীয়া ডান্সৰ লগত জড়িত নেক্সট আহিছে মাদল মৃদংগ নাগাৰা দবা এইকেইটাও আমাৰ এটা এবিধ লেডাৰ ইনষ্ট্ৰুমেণ্ট ঠিক আছে এইকেইটা মই বুজাই এইকাৰণে বেছিকৈ দিয়া নাই কাৰণ আপোনালোকে ইয়াৰ বিষয়ে ভালদৰে জানে ঠিক আছে এতিয়া নাগাৰাৰ বিষয়ে মই আৰু বেলেগকৈ কি কওঁ আপোনালোকে সকলোৱে দেখিছে নাগাৰা গতিকে বেলেগকৈ কৈ সময় নষ্ট কৰাৰ কোনো ধৰণৰ কাৰণ নাই অসমীয়াত দিয়া আছে আপোনালোকে ভিডিঅ'টো পজ কৰি লৈ অসমীয়াত পঢ়ি ল'ব পাৰে নেক্সট আহিলে আছামিজ পেইণ্টিঙৰ কথা ক'ব লাগিলে পেইণ্টিং অসমত 7th চেঞ্চুৰীৰ পৰা বা 7ম শতিকাৰ পৰা ষ্টাৰ্ট হৈছিল ঠিক আছে কিন্তু প্ৰথম অসমত পেইণ্টিং আৰম্ভ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিল আৰু তেওঁ ৰচনা কৰা দশম নামৰ যিখন ধৰ্মগ্ৰন্থ আছে সেইখন নগাঁৱত উদ্ধাৰ কৰা হৈছিল যিখন এখন পেইণ্টেড ৰিলিজিয়াছ বুক অ'কে নগাঁৱৰ বালিহট্টত তাক উদ্ধাৰ কৰা হৈছিল মনত ৰাখিব নেক্সট আহিলে সাঁচিপাতটো মেইনলি সাঁচি গছৰ পৰা বনোৱা হয় সুকুমাৰ বৰকাইথৰ যিখন হস্তি বিদ্যাৰ্ণৱ আছে সেইখন এখন সাঁচিপাতৰ উদাহৰণ নেক্সট দ্য বুক কল্কি পুৰাণ ৰিটেন বাই ঘনশ্যাম খাৰঘৰীয়াৰ যিখন কল্কি পুৰাণ আছে সেইখন আমি এই পিকচাৰেজ বুকৰ আমি লাষ্ট বুলি ক'ব পাৰোঁ মানে যিবিলাক পিকচাৰেজ বুক আমি চিত্ৰ অংকনৰ দ্বাৰা লিখা পাব আমি যিবিলাক কিতাপ পাওঁ তাৰে এইখন আমি ইতিহাসৰ লাষ্ট বুলি ক'ব পাৰোঁ ইয়াৰ পাছত আকৌ প্ৰিণ্টেড বস্তুবিলাক আহিছিলে ঠিক আছে মুক্তানাথ বৰদলৈ ৱাজ ন'ন এজ আ মেছেঞ্জাৰ অফ মডাৰ্ণ পেইণ্টিং ঠিক আছে মুক্তানাথ বৰদলৈক মডাৰ্ণ পেইণ্টিঙৰ বাৰ্তাবাহক বুলি কোৱা হয় গুৱাহাটী স্কুল অফ আৰ্ট এণ্ড ক্ৰাফ্ট জীৱেশ্বৰ বৰুৱা ছাৰে এষ্টাব্লিছ কৰাইছিল গুৱাহাটী আৰ্টিষ্ট গিল্ড সকলোৱে দেখিছে ঠিক আছে আৰ্টিষ্ট গিল্ড সকলোৱে দেখিছে চানমাৰীৰ পৰা জোৰোডৰ ফালে অহা ৰাস্তাটোৰ সেইটোৱে টাৰ্ণিংটোতে আৰ্টিষ্ট গিল্ডটো আছে এইটো 1976 চনত এষ্টাব্লিছ কৰা হৈছিলে মনত ৰাখিব আৰু এইটো গুৱাহাটী আৰু কলা শিল্প বিদ্যালয় এইটো এনেকৈ মনত নাৰাখিব ডাইৰেক্ট আপোনালোকে এই নামটো মনত ৰাখিব গুৱাহাটী স্কুল অফ আৰ্ট এণ্ড ক্ৰাফ্ট এনেকৈ মনত ৰাখিব ঠিক আছে নেক্সট আমি আহিছোঁ আৰ্কিটেকচাৰ বুলি ক'বলৈ হ'লে প্ৰথম আমি ক'বই লাগিব দ পৰ্বতীয়া যিটো চবতকৈ পুৰণি আৰ্কিটেকচাৰ দ পৰ্বতীয়া ঠিক আছে ই গুপ্ত যুগৰ নিদৰ্শন বুলি কোৱা হয় দ পৰ্বতীয়াৰ ঠিক আছে আৰু দ পৰ্বতীয়াৰ যিখন তোৰণ তাতে দুগৰাকী আমাৰ দেৱ দেৱীৰ মূৰ্তি অংকন কৰা আছে যি দুগৰাকী হ'ল গংগা আৰু যমুনা ঠিক আছে গংগা আৰু যমুনা আপোনালোকে দ পৰ্বতীয়াৰ কথা ওলালে গম পাব যে তাতে গংগা আৰু যমুনাৰ মূৰ্তি খোদিত কৰা আছে ঠিক আছে নেক্সট আহিলে উপাঞ্চল ষ্টন ইনস্ক্ৰিপশ্যন ইজ দ্য অল্ডেষ্ট ইনস্ক্ৰিপশ্যন ফাউণ্ড ইন দ্য নীলাচল হিল ঠিক আছে এইটো হৈছে শিলালিপি উপাঞ্চল শিলালিপি হৈছে আমাৰ নীলাচল পাহাৰত আছে সেইটো হৈছে আটাইতকৈ পুৰণি শিলালিপি ঠিক আছে নেক্সট আহিলে কোচবিলাকে আৰ্কিটেকচাৰৰ কাৰণে কি কৰিছিলে তেওঁলোকে যে হয়গ্ৰীৱ মাধৱ মন্দিৰ কামাখ্যা মন্দিৰ এতিয়া কামাখ্যা মন্দিৰটো যেতিয়া ৰিবিল্ড কৰিছে কোচসকলে তেতিয়াহ'লে তাতে আমাৰ ইছলামিক আৰু হিন্দুৰ এটা মিক্সাৰ আৰ্কিটেকচাৰ এটা ইয়াতে খোদিত কৰা হৈছিলে ঠিক আছে ইছলামিক আৰু হিন্দুৰ এটা স্থাপত্যৰ এটা মিশ্ৰণ ইয়াত ব্যৱহাৰ কৰা হৈছিলে নেক্সট আহিলে আহোমৰ কথা আমি বেলেগকৈ কি ক'ম শিৱদৌল শিৱসাগৰ বিষ্ণুদৌল দেৱীদৌল ৰংঘৰ কাৰেংঘৰ নেঘেৰিটিং দেৱালয় ঠিক আছে এতিয়া নেঘেৰিটিং দেৱালয়ৰ বিষয়ে এটা ইম্পৰ্টেণ্ট ফেক্ট আপোনালোকে মনত ৰাখিব লাগিব নেঘেৰিটিং দেৱালয় ৰাজেশ্বৰ সিংহৰ দিনত বনোৱা হৈছিল আৰু ইয়াত
5টা মন্দিৰৰ সমাহাৰ আছিল 5টা মন্দিৰৰ সমাহাৰ আছিল ঠিক আছে ৰাজেশ্বৰ সিংহৰ দিনত বনোৱা হৈছিল আৰু 5টা মন্দিৰৰ সমাহাৰ আছিল মনত ৰাখিব নামদাঙৰ শিলৰ সাঁকো ৰুদ্ৰ সিংহৰ দিনত বনোৱা হৈছিল ঠিক আছে একদম মনত ৰাখি যাব এইবিলাক কথা নেক্সট আহিলে কছাৰী আৰ্কিটেকচাৰ বুলি ক'বলৈ গ'লে আমি গম পাওঁ ডিমাপুৰ মাইবং ঠিক আছে আৰু অন্তিমখন ৰাজধানী এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্যন কছাৰীসকলৰ অন্তিম ৰাজধানী কি খাছপুৰতো আমি কছাৰী আৰ্কিটেকচাৰ দেখিবলৈ পাওঁ অ'কে নেক্সট আহিলে ফেক্ট ৰিলেটেড টু আৰ্কিটেকচাৰ এইটো মই ক'লোঁ দ পৰ্বতীয়া মন্দিৰৰ তোৰণত গংগা আৰু যমুনা দেৱীৰ ফটো মানে মূৰ্তি খোদিত কৰা আছে নেক্সট আহিলে মদন কামদেৱ অতিকৈ ইম্পৰ্টেণ্ট খজুৰাহো অফ আছাম বুলি কোৱা হয় আপোনালোকে জনাব খজুৰাহো মন্দিৰ মেইনলি ক'ত আছে যদি জানে কমেণ্ট বক্সত জনাব আৰু এটা পাল ডাইনেষ্টিৰ পাল বংশৰ এটা আৰ্কিটেকচাৰ বুলি কোৱা হয় নেক্সট আহিলে কোল পাৰ্ক অফ তেজপুৰ ক'ত আছে তেজপুৰত আছে যাক আমি বৰ্তমান চিত্ৰলেখা উদ্যান বুলি কওঁ এইটো এটা আমাৰ এনচিয়েণ্ট আৰ্কিটেকচাৰৰ উদাহৰণ ঠিক আছে বামুণী পাহাৰ এটা কথা মনত ৰাখিব বামুণী পাহাৰ ক'ত আছে তেজপুৰত আছে কানাই বৰশী বোৱা শিলালিপি ঠিক আছে কানাই বৰশী বোৱা শিলালিপি আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আছে ঠিক আছে নেক্সট আহিলে দেও পৰ্বত নুমলীগড়ৰ দেও পৰ্বতটো হৈছে গুপ্ত যুগৰ এটা আৰ্কিটেকচাৰৰ লগত ইয়াৰ চিমিলাৰিটি থকা বুলি আমি বিশ্বাস কৰোঁ ঠিক আছে আৰু ৰিচেণ্টলি এইটো বহুত বেছি ইম্পৰ্টেণ্ট ৰিচেণ্টলি আহোম মৈদামবোৰক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটলৈ নমিনেট কৰা হৈছিলে আৰু যদি এইটো চিলেকশ্যন হৈ যায় তেতিয়াহ'লে এইটো হ'ব অসমৰ পৰা প্ৰথম কালচাৰেল হেৰিটেজ চাইট মনত ৰাখিব গোটেইখিনি অসমীয়া দিয়া আছে আৰু আপোনালোকে পঢ়ি ল'ব গতিকে আজি বহুত বেছি ডিছকাছ কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কোনোবাই যদি আকৌ প্ৰিপাৰেশ্যন কৰিছে শ্বেয়াৰ কৰিব আৰু আমাৰ এফৰ্টখিনিৰ কাৰণে যদি আপোনালোকে কিবা এটা আমাৰ ভাল লাগিছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিব ঠিক আছে গতিকে আমি আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম অহাকালিলৈ হয়তো সেইটো আসাম কালচাৰৰ শেষ ভিডিঅ' হ'ব আসাম লিটাৰেচাৰ অলৰেডি শেষ আপোনালোকে চাই ল'ব আসাম কালচাৰ নেক্সট ক্লাছত শেষ হ'ব তেতিয়ালৈকে থেংক ইউ বাই বাই